নমস্কাৰ, আজি এই বেগটোনো কেনেকৈ বনালোঁ দেখুৱাম। বেগটো বনাবলৈ মই বগা কাপোৰ লৈছোঁ 18.5 ইঞ্চি দীঘল আৰু 10.5 ইঞ্চি বহল। 6 ইঞ্চিত মই এটা চিন দি ল'ম। কাপোৰখন দুটা জাপ কৰি লৈছোঁ আৰু 1.5 ইঞ্চিকৈ ভিতৰত সোমাই বাকীখিনিত এটা চিন দি 1.5 ইঞ্চিটো কাটি এটা ভাগ সৰু কৰি ল'ম। এতিয়া মই 1 ইঞ্চিত এটা চিন দিছোঁ সৰু ফালে দি তাত মই এনেই ফুল আঁকি লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি ফুল আঁকিব পাৰে। মই এনেকৈয়ে আঁকিলোঁ, হাতেৰে আঁকিছোঁ, একো ব্যৱহাৰ কৰা নাই। কলমেৰে এনেদৰে আঁকি লৈছোঁ। লৈ গুলি সূতাই দিয়ে কৰিম এম্ব্ৰইডাৰীখিনি। ফুলকেইটা হোৱাৰ পিছত ফুলকেইটাৰ মাজত বগা মণিৰ দৰে চিলাই দিছোঁ। মণিকেইটা গোটেইকেইটা ফুলৰ মাজতে এইদৰে লগাই লোৱাৰ পিছত এতিয়া কাপোৰখিনি সমানে জোখত আকৌ এখন কাপোৰ ল'ব লাগিব তলত দিয়াৰ কাৰণে। কাপোৰখন এনেদৰে দুটা ফল্ড কৰি সেই জোখত ওপৰত লৈ পেলাই সেইটো জোখতে কাটি ল'ম। কাটি হৈ গ'ল। এতিয়া সৰু টুকুৰা এটা লৈছোঁ 5 ইঞ্চি বহল আৰু 5.5 ইঞ্চি দীঘল। টুকুৰাটো এনেকৈ ভালদৰে চিন দি পিনে কাটি উলিয়াই ল'ম টুকুৰাটো। এতিয়া ইয়াতে এডাল চেইন চিলাই কৰি ল'ব লাগিব। এডাল চিলাই ল'লোঁ। এতিয়া এইখিনি 1 ইঞ্চি জাগা এৰি তাৰপিছত লগাই দিম ইয়াতে। এক্সট্ৰা চেইনখিনি কাটি পেলাইছোঁ। এতিয়া ইয়াৰ ওপৰত এইখন পাৰি ল'ম এম্ব্ৰইডাৰী কৰা কাপোৰখন। তাৰপিছত ছাইডটো মই চিলাই লৈছোঁ, এটা ছাইড বহল ছাইডটো এৰি পিনে বাকীখিনি এনেদৰে চিলাই লৈছোঁ। তাৰপিছত কোণকেইটা কাটি দি কাপোৰখন ওলোটাই দিছোঁ। ওলোটাই দিয়াৰ পিছত বেগটো প্ৰায় হৈছে। এতিয়া ইয়াতে এখন বেগ চিলোৱা ডাঠ কাপোৰ এখন লৈছোঁ মই। কাপোৰখন ইয়াৰ জোখত ওপৰত দি পেলাই চিন দি পেলাই তাৰপিছত ইয়াৰ সমানে জোখত কাটি উলিয়াম কাপোৰখন। এই কাপোৰখন এতিয়া ধুনীয়াকৈ ভিতৰত সোমাই দিম বেগটোত। তেতিয়া মানে বেগটো ভাঁজ লাগি নাযায়।
চিধা হৈ থাকিব। এনেদৰে সোমোৱাই দিয়াৰ পিছত এই বাহিৰলৈ বহল ঠাইখিনিৰ কোণ দুটা সিফালে দুডাল এনেকৈ সৰু সূতা চিলাই লৈছোঁ মুখখন বন্ধ কৰি দি। এতিয়া এই ছাইড দুটা এনেদৰে চিলাই ল'ম, লৈ ওপৰৰ ছাইড দুটাও চিলাই দিছোঁ। দি মেলি ইয়াতে আঠা, বেগৰ আঠা লগাইছোঁ। মই কাপোৰত লগোৱা আঠাৰে আঠা লগাই দিছোঁ, দুফালে মিলাই পিনে লগাই দিছোঁ আঠাটো। এতিয়া ইয়াতে আপোনালোকে কাপোৰ চিলাইও দল বনাই ল'ব পাৰে। মই আছিলে বেগৰ চেইন, সেয়ে লগাইছোঁ। আৰু এতিয়া এইদৰে লটকন বনাই ল'ম। কেইটামান সূতা মেৰিয়াই মই বান্ধি লৈছিলোঁ বেগটো ৰছীডালতে, তাতে লটকনকেইটা এইদৰে দিলে দেখিবলৈ অলপ ভাল হ'ব বেগটো। এনেদৰে দুয়োকাষে ৩-৪টা লটকন দি দিম মই। আৰু কেইটামান মই লটকন বনাই লৈছোঁ দুটা ৰঙৰ। সেইকেইটা এনেদৰে মই কাপোৰত লগোৱা আঠাৰে ধুনীয়াকৈ ছাইডটোত আঠা, এটা বেলেগ ৰং এটা বেলেগ ৰং কৰি পেলাই আঠা লগাই দিছোঁ। এতিয়া সমানকৈ কাটি দিছোঁ, যিহেতু অসমান হৈ আছিল, এটা এটাকৈ বনোৱা গৈছিল যিহেতু। এতিয়া বেগটো প্ৰায় ৰেডিয়ে হৈ গ'ল। ইয়াতে আপোনালোকে বহুখিনি বস্তু ভৰাব পাৰিব, মই দেখুৱাই দিছোঁ। এনে ফুৰিব গ'লেও আপোনাক লগা বস্তুখিনি বেগটোতে নিব পাৰিব। দেখাত যদিও বা সৰু লাগিছে, ইমান সৰু নহয় বেগটো। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব নাপাহৰিব।